অসম পুলিচে 10 মে 2021 পৰা 19/11/2025 39জন অভিযুক্তই অসম আৰক্ষীৰ জিম্মাত মৃত্যুবৰণ কৰিছে। 39জন মানুহক জিম্মাত হত্যা কৰিছে। আৰু 2 নম্বৰ প্ৰশ্নটোত আছে যে এই সময়খিনিত জিম্মাত লোৱাৰ পূৰ্বে 41জন মানুহে পুলিচৰ গুলিত মৃত্যু হৈছে। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগে এতিয়ালৈকে 80জন মানুহক বিচাৰ কৰাৰ আগতে গুলিয়াই হত্যা কৰিছে। আৰু তেনেকৈ 10 মে 2021 চনৰ পৰা 19 নৱেম্বৰ তাৰিখলৈকে তেনেকৈ আৰক্ষীৰ জন্মাত গুলিবদ্ধ হোৱা এনেকুৱা মানুহৰ সংখ্যা 183জন। আৰু আৰক্ষীৰ জিম্মালৈ যোৱাৰ আগতে পুলিচে ধৰিয়ে জিম্মা কোৰ্টত নি জিম্মালৈ লোৱাৰ আগতে তেনেকৈ গুলিয়াই আঘাতপ্ৰাপ্ত কৰিছে 40জনক। আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থা, আমাৰ দেশৰ ন্যায়তান্ত্ৰিক ব্যৱস্থা, এই সকলো ন্যায়িক ব্যৱস্থাক ধ্বংস কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে 80জন মানুহক গুলিয়াই হত্যা কৰিছে তেওঁলোকক কোৰ্টৰ বিচাৰ কৰোৱাৰ আগতে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে নহয়, ৰজাৰ নিচিনাকে, শাসকৰ নিচিনাকে নহয়, মাফিয়াৰ নিচিনাকে কেনেকৈ আমাৰ দেশৰ সংবিধান, আমাৰ দেশৰ আইন কানুন সম্পূৰ্ণৰূপে ধ্বংস কৰিছে, এইটো বস্তু আজিৰ মোৰ এই প্ৰশ্নটোৰ পৰা প্ৰমাণিত হৈছে। আজি আমি দেখিছোঁ যে জুবিন গাৰ্গৰ হত্যাকাণ্ড বুলি কোৱা মুখ্যমন্ত্ৰীয়ে তাৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্ত এওঁলোকক ৰাজত্ব দি আছে। তেওঁলোকৰ ওপৰত কোনো বিচাৰ নাই। ইমান যে তুমি এনেকৈ যে গুলিয়াই হত্যা কৰি দিয়া, এক্সট্ৰা জুডিচিয়েল কিলিং কৰা, এতিয়া শ্যাম কানু মহন্তৰ ক্ষেত্ৰত কিয় তোমাৰ বন্দুক নচলে? কিয় তোমাৰ কি কয় আপোনাৰ এই সিদ্ধাৰ্থ শৰ্মাৰ ক্ষেত্ৰত নচলে? কাৰণ শ্যাম কানু মহন্তৰ ককায়েক ভাস্কৰ জ্যোতি মহন্ত তেওঁ নিজেই এনেকুৱা ধৰণৰ কাৰ্যত জড়িত হৈ গৈছে তেওঁৰ ডিজিপিৰ কাৰ্যকালত।